মৃত শিশুৱে লৰাইছে আঙুলি সেই ক্ষেত্ৰত আৰু দেউতাকে পূজা কৰাৰ বিনিময়ত শিৱ বাবাক পূজা কৰি মানে জীৱটো ঘূৰাই পাৱা আন লাগিছে সিহঁতৰ সেইটোৱে বাচ্চাটোৰ মানে অলপ পিঠিখন গৰম হোৱা বুলি কৈছে আৰু এটা আঙুলি এনেকে লাৰা বুলি কৈছে সন্তানক জীয়াই তুলিবলৈ পিতৃৰ পূজা এখানেতো বহুত দুখ লগা হৈছে তাৰোপৰিও তেখেতে আৰু যেটো পূজা পাতল কৰি আছে এটোতো আৰু পূজা পাতল কৰিলে ঘূৰাই নাপাব এই মন্দিৰটোতে মৃত শিশুক থৈ পিতৃয়ে কৰিছে পূজা পুত্ৰ স্নেহত আতুৰ পিতৃৰ শেষ ভৰসা ঘৰৰে শিৱ মন্দিৰ বাহিৰত শ শ উৎকণ্ঠিত ৰাইজ আছে আৰক্ষী আছে কান্দি কাটি বাউলি হোৱা আত্মীয় আৰু মন্দিৰৰ ভিতৰত চলিছে সঞ্জীৱনী পূজা নলবাৰীৰ উলাবৰীত চাঞ্চল্যকৰ ঘটনা বৃহস্পতিবাৰে বিয়লি খেলি থকা অৱস্থাতে পুখুৰীত পৰি মৃত্যু হৈছিল উলিয়াবৰীৰ খাটালপৰাৰ বীৰেন দাস আৰু উৰ্বশী দাসৰ 3 বছৰীয়া পুত্ৰ শিৱাৰ আৰু ইয়াৰ পিছতে অদ্ভুত আচৰণ কৰিছিল বীৰেন দাসে ভগৱান শিৱৰ কৃপাত জি উঠিব পুত্ৰ শিৱা মন্দিৰত মৃত সন্তানক লৈ 5 ঘণ্টীয়া পূজা পিতৃৰ সময় বাগৰিছিল মানে চাঞ্চল্যও বাঢ়ি গৈছিল ঘৰটোৰ সন্মুখত আৰক্ষী সাংবাদিক ৰাইজৰ উপস্থিতিৰ মাজতে হঠাতে পিতৃৰ দাবী আঙুলিৰ লৰাইছে পুত্ৰই ততাতৈয়াকৈ মৃত শিশুটিক বুকুত বান্ধি চিকিৎসালয়লৈ নিয়াৰ যোজা চিকিৎসকৰ ঘোষণা জি উঠাৰাই শিৱা শোকৰ চাহ পেলাইছে এই ঘটনাটোৱে লগতে অন্ধবিশ্বাসৰ এই প্ৰক্ৰিয়াই সৃষ্টি কৰিছে চাঞ্চল্যৰো ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতৰ সহযোগত নলবাৰীৰ পৰা সুভাষ দাস ৰিপৰ্ট প্ৰাগ নিউজ